তো আমি এটা মানে প্ৰজেক্ট বনাই আছোঁ, ছায়েন্স প্ৰজেক্ট। কালি এইটো আমি ছাবমিট কৰিব লাগিব। আৰু এইটো মানে প্ৰজেক্টটো মানে বহুত দিনতেই মানে এবাৰ বনাই থোৱা গৈছিল, আকৌ এতিয়া জাষ্ট মানে আমি অলপ মানে কাম বাকী আছিল, সেইটো আকৌ কৰি আছোঁ। আগতে আমি গোটেইখিনি কমপ্লিট কৰি থৈছিলোঁ। আজি মানে আমি ইয়াত এটা মানে আৰ্থকুইক ডিটেক্টৰ মানে ছিষ্টেম এটা লগাম, আৰু সেইটো বাকী আছে। সেইটো আজি আমি গোটেইকেইটা আহি মানে কৰি আছোঁ। আৰু এইটো মানে এনেকুৱা হ'ব, এইটো আৰ্থকুইক ডিটেক্টৰ আমি মানে ইয়াতে মানে লগাই দিম, এইখিনিতে লগাই দিম আমি। আৰু ইয়াত এনেকুৱা বহুত বস্তু মানে আমি লগাই থৈছোঁ অলৰেডি, আৰু বহুতো ছিষ্টেম আছে। তো এয়া চাই ল'ব পাৰে আপোনালোকে। আমি ইয়াৰ প্ৰজেক্টটো বনাই আছোঁ, বহুত দিন লাগিছে এই প্ৰজেক্টটো বনাওঁতে। আমি বহুত দিন ধৰি মানে বনাই আছোঁ। এইটো হৈছে গ্লু গান, আৰু এইটোৰ সহায়ত আমি মানে গ্লু কামখিনি মানে আমি গ্লু লগাবলৈ বা এনেকুৱা কিবা বনাবলৈ মানে সহজ হৈছে। তো এইবিলাক সকলোখিনি বস্তু আমি স্কুলতে পাইছোঁ, তো স্কুলতে আছে গোটেইখিনি। আৰু বহুত বস্তু আছে, আমাক যিখিনি লাগে আমি এইখিনি লৈছোঁ। তো এয়া মানে মটৰ আছে। তাৰপিছত ইফালে ইয়াতো এটা মানে পাৱাৰফুল মটৰ এটা লগাই দিছোঁ, যিটোৰ সহায়ত মানে এইটো আমি মুভ কৰিব পাৰোঁ। আৰু ইয়াত মানে বহুতখিনি মানে চেঞ্চৰ লগোৱা আছে। আৰু আমি মানে গোটেইকেইটাই মানে এই প্ৰজেক্টখিনি মানে বনাই আছোঁ। তো ইয়াত আৰু বহুত বস্তু আছে, মই আপোনালোকক দেখাই দিছোঁ, আপোনালোকে চাই লওক। তো এইটো মানে এটা মটৰৰ সহায়ত মানে মুভিং কৰা হ'ব। আৰু ইয়াত এই যিটো ছিষ্টেম হুইল চেয়াৰ, তো এইটো আমি ইয়াত এটা ছুইচ আছে, এইটো অন কৰাৰ পিছত ই নিজে ঘূৰিব। তো ই মুভিং হ'ব এনেকৈ, তো চাব পাৰে। তো ইয়াক আকৌ আমি অফ কৰি দিবও পাৰি। আৰু ইয়াত বহুতো চেঞ্চৰ আছে। তো যেনেকৈ এইটো অন কৰাৰ পিছত, তাৰপিছত ইয়াত এটা চেঞ্চৰ আছে, এইটো অন কৰি দিয়াৰ পিছত এইটো এটা মানে গেমৰ দৰে, এইটো ইয়াত থাকিলে এনেকৈ যদি ইয়াত টাচ হৈ যায় তেন্তে বাজি যাব। তো এইটো টাচ নোহোৱাকৈ যদি আমি ইয়াৰ পৰা মানে ষ্টাৰ্টিঙৰ পৰা যদি এণ্ডিঙলৈ আনিব পাৰোঁ, তেন্তে এইটো মানে এটা গেমৰ দৰে আৰু ইয়াত বহুতো ছিষ্টেম এনেকুৱাকৈ বনোৱা আছে। আৰু ইয়াতে গোটেই মানে ছিষ্টেমটো আছে, ইয়াতে অফ কৰি দিলোঁ মই। আৰু এইবিলাক বহুতো বস্তু আছে এনেকৈ বনাই থৈছোঁ। তো ফাইনেল লুকটো আপোনালোকক মই দেখাম। এতিয়া জাষ্ট কি বনালোঁ দেখালোঁ। আৰু আমি এনেকুৱা মটৰবিলাক ইউজ কৰিছোঁ ইয়াত। তো এয়া হৈছে মটৰ, তো এয়া হৈছে বেটাৰী। তো এইটো 12 ভল্টৰ বেটাৰী হয়। আৰু ইয়াত বহুতো এনেকৈ বস্তু আছে। আৰু আমি ইয়াত গোটেইকেইটাই মানে ইয়াত কাম কৰি আছোঁ বৰ্তমান। তো আমি এয়া বনাইছিলোঁ প্ৰথম, এইটো মানে আনন্দ মেলা মানে বনাইছিলোঁ। তো এইটো গেটটো হয়। তো আৰু বহুতো বস্তু আছে আৰু এইখিনি। তো চাই লওক, মানে মেইন পাৱাৰ ছাপ্লাইটো ক'ৰ পৰা আহিছে মই আপোনালোকক দেখাই আছোঁ। তো মেইন পাৱাৰ ছাপ্লাইটো আহিছে এই বক্সটোৰ পৰা। ইয়াতে আছে আমাৰ যিটো মানে ডেঞ্জাৰ বুলি লিখা আছে। তো ইয়াতে মানে আমাৰ গোটেই মানে ইলেক্ট্ৰিচিটি কানেকশ্যনটো ইয়াতে আছে, মই আপোনালোকক দেখাই দিছোঁ। ফ্লেছ লাইটটো অন কৰি পেলাই মই আপোনালোকক দেখাই দি আছোঁ। তো ইয়াতে আছে আমাৰ গোটেই কানেকশ্যনটো। আৰু আমাৰ ইয়াত মানে দুটা চাৰ্জিং পৰ্টো আছে, আৰু LED লাইট ছিষ্টেম দিয়া আছে, মানে অফ অন কৰা মানে বহুত মানে বেলেগ বেলেগ ছিষ্টেম দিয়া আছে। মই আপোনালোকক আৰু দেখাই আছোঁ। তো এইখিনি হৈছে আমাৰ বস্তুখিনি। এতিয়া মানে আধা ৰেডি হৈ গ'ল, আৰু এতিয়া আমি বহুত কাম কৰিব বাকীয়ে আছে। তো এয়া বনাই আছে। তো এয়া ইফালে গ্লু লগাই আছে, চাই লওক। তো এনেকৈ মানে আমি এতিয়া যিটো মানে চেঞ্চৰটো ইয়াত মানে ফিক্স কৰি দিম, আৰু বহুতো মানে ছিষ্টেম বনোৱা আছে। তো তই ইয়াত বেটাৰী ফিক্স কৰি আছোঁ হা? তো এয়া আমি গোটেইকেইটাই মিলি মানে আমি কামটো কৰি আছোঁ। আমি 3জন আছোঁ, আৰু আমি 3জনে গোটেই প্ৰজেক্টটো মানে বনাইছোঁ। তো এই যিটো প্ৰজেক্ট আছে গোটেইটো আমি 3জনে মিলি পেলাই বনাইছোঁ। তো কালি মানে এইটো কমপ্লিট হৈ যাব। তো কালি আপোনালোকক আমি ফাইনেল লুকটো দেখাব পাৰিম। তো এতিয়া প্ৰজেক্টটো হৈ আছে, আৰু বহুতেই ভাল লাগিব কমপ্লিট হোৱাৰ পিছত। তো এয়া বনাই আছোঁ। আমি ইয়াত ইউজ কৰিছোঁ কাৰ্ডবৰ্ড, গ্লু গান, তাৰপিছত এনেকৈ আমি ৰবাৰ ব্ৰেণ্ড কিবাকিবি এনেকৈ বহুত বস্তু ইউজ কৰিছোঁ। আৰু বহুত বস্তু মানে LED লাইট, এয়া LED লাইট আপোনালোকে চাই লওক, সৰু LED লাইট। আৰু এয়া হৈছে মটৰ, এয়া হৈছে বেটাৰী, আৰু বহুতো বস্তু আছে। আৰু এয়া হৈছে ডাবল চাইড টেপ, এয়া হৈছে গিয়াৰ মটৰ। তো এয়া হৈছে গ্লু, তো এইটো গ্লু। আৰু এয়া বহুতো এনেকৈ মিনি চুইচ, তো বহুতো এনেকুৱা মানে ছিষ্টেম ইউজ কৰিছোঁ। এইটো এটা চেঞ্চৰ হয়, যিটো আৰ্থকুইক ডিটেক্টৰ হেৰিটো আমি এইটোৱে ইউজ কৰিম, আৰু ইয়াতো এইটোৱে ইউজ কৰিছোঁ। তো আৰ্থকুইক ডিটেক্টৰ ছিষ্টেমটোত আমি সেইটোৱে বনাম, মানে সেইটো চেঞ্চাৰে ইউজ কৰিম ইয়াত যিটো মানে ইউজ কৰিছোঁ। তো সেই চেঞ্চাৰটোৱে আমি আৰ্থকুইক ডিটেক্টৰটোতো মানে আমি ছিষ্টেমটোতো মানে এই চেঞ্চাৰটোৱে ইউজ কৰা হ'ব। আৰু এনেকৈ আমি কৰি গৈ আছোঁ। আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈ, আৰু ফাইনেল লুকটো এই ভিডিঅ'টোতে দেখাবলৈ চেষ্টা কৰিম, আৰু নোৱাৰিলে নেক্সট ভিডিঅ'ত কাইলৈ দেখাই দিয়া হ'ব। তো এইটো হৈছে আৰ্থকুইক ডিটেক্টৰ মেচিনটো আমি ফাইনেলি বনালোৱে। তো এইটো যেতিয়া মানে ইয়াত এনেকৈ টাচ হৈ যাব, তেতিয়া মানে যিটো চেঞ্চৰ, তো সেই চেঞ্চৰটো মানে বাজি উঠিব, আৰু এলাৰ্মৰ দৰে মানে কাম কৰিব। আৰু ইয়াত এনেকৈ গ্লু গান দি পেলাই লগাই দিছোঁ আমি।
তো চাওক আপোনালোকে কেনেকৈ লগাই দিছোঁ। তো এইটো যিটো মোৰ হাতত চেঞ্চাৰ দেখিছে আপোনালোকে, এই চেঞ্চৰটো মানে ইয়াতে লগাই দিয়া হ'ব, ছাইডতে এনেকৈ মানে লগাই দিয়া হ'ব আৰু ইয়াত টাচ হ'লে ই মানে বাজি যাব। তো এইটো ইলেক্ট্ৰিচিটিৰ সহায়ত মানে কৰা হ'ব গোটেইটো। এইটো এটা ইলেক্ট্ৰিক চেঞ্চৰ হয়। তো আমি কৰি আছোঁ এতিয়া। তো এতিয়া আমি ইয়াত ডাবল ছাইড টেপ লগাই আছোঁ। তো আমি ইয়াতে লগাই দিওঁ। তো এতিয়া আমি ইয়াতে ডাবল ছাইড টেপটো লগাই দিম, তেতিয়া মানে ৱায়াৰডাল মানে লাগি ধৰিব। আমাৰ ওচৰত মানে তেনেকুৱা টেপ নাই, তো ডাবল ছাইড টেপে আমি ইউজ কৰি দিলোঁ। ডাবল ছাইড এতিয়া এইটো মানে ইয়াত ফিক্স কৰি দিয়া হ'ব এনেকৈ। তো এইটো ডাবল ছাইড টেপৰ সহায়ত মানে আমি ফিক্স কৰি দিছোঁ। তো এতিয়া এইটো ফিক্স হৈ গ'ল। তো এতিয়া বাকী কামখিনি আমি কৰি গৈ আছোঁ, আপোনালোকে চাই থাকক। তো এইটো যেতিয়া মানে ইয়াত টাচ হ'ব, তো এইটো যেতিয়া এনেকৈ টাচ হ'ব মানে আৰ্থকুইক আহিলে, তো তেতিয়া মানে ই মানে অট'মেটিকেলি মানে এলাৰ্ট দি দিব। তো তেতিয়া মানে বাজি যাব আৰু আমি গম পাই যাম। তো সেইকাৰণে মানে এই চেঞ্চাৰটো মানে ইয়াত লগাই দিম আৰু এনেকৈ মানে গোটেই মানে প্ৰজেক্টটো আমাৰ কমপ্লিট হৈ গ'ল। তো আপোনালোকে চাব পাৰে। তো এতিয়া ইয়াত আমি ডাবল টেপ লগাই দিলোঁ আৰু ইয়াত আমি মেইন বেনাৰকেইখন লগাম। তো ইয়াত ডাবল টেপ লগাই দিছোঁ আৰু ইয়াতে মানে আমাৰ বেনাৰকেইখন লগাম আমাৰ স্কুলৰ। তো এতিয়া যিখন মানে মডাৰ্ণ ফেয়াৰ উইথ আৰ্থকুইক এলাৰ্ম ছিষ্টেম, এইটো যিটো আমি প্ৰিণ্ট আউট ওলাই লৈছোঁ, তো এই প্ৰিণ্ট আউটটো আমি মানে ইয়াতে মানে আকৌ লগাই দিম, ইয়াতে আকৌ লগাব লাগিব। মই আপোনালোকক দেখাই আছোঁ। তো প্ৰথমে আমি ডাবল ছাইড টেপখিনি মানে লগাই লওঁ। তো এতিয়া লগোৱা হৈছে। তো এতিয়া আমি ইয়াত মানে বেনাৰখন লগাই দিওঁ। তো এয়া ফাইনেলি লাগি গ'ল আৰু এনেকৈ লগাই দিলোঁ আৰু বেলেগ প্ৰজেক্টবিলাকতো মানে এনেকৈয়ে লগাব আৰু আমিও এনেকৈ লগাই দিলোঁ ডাবল ছাইড মানে টেপ ইউজ কৰি পেলাই। আৰু এই গোটেই প্ৰজেক্টটো এনেকৈ মানে হৈ আছে আমাৰ প্ৰজেক্টটো। তো এইটো যিটো আৰ্থকুইক ডিটেক্টৰ ছিষ্টেম, এইটো অলৰেডি হৈ গ'ল আৰু ইয়াৰ পৰা মানে এতিয়া ইলেক্ট্ৰিচিটি ছাপ্লাই দিয়া হ'ব ইয়াত। আৰু তাৰপিছত ইয়াত চেঞ্চাৰ লগাই দিছোঁ, এইখিনি গোটেইখিনি কাম হৈ গ'ল। ইয়াত ছুইচ লগাইছোঁ, চেঞ্চাৰ লগাইছোঁ, তো হৈ যাব এতিয়া গোটেই প্ৰজেক্টটো মানে এনেকুৱা। তো গোটেই প্ৰজেক্টটো আপোনালোকে চাব পাৰে। তো এই বেটাৰীটো মানে অলপ মানে চাৰ্জ শেষ হৈছে, তো সেইবাবে আমি ডাইৰেক্ট মানে ইলেক্ট্ৰিচিটিৰ পৰা মানে ইয়াক চাৰ্জত লগাই দিছোঁ। তো আপোনালোকে চাব পাৰে। তো ইয়াত চাৰ্জত লগাই দিছোঁ আৰু এতিয়া চাৰ্জ দিয়াৰ পিছত মানে ইয়াৰ পাৱাৰটো অলপ মানে বাঢ়ি গৈছে। তো চাৰ্জত লগাই দিয়াৰ পিছত তো সেইবাবে আমি এনেকৈ মানে চাৰ্জিং কৰি আছোঁ আৰু তাৰপিছত মানে বেটাৰীটো ফুল চাৰ্জ হোৱাৰ পিছত আমি তেতিয়া মানে ফাইনেল মানে ছাবমিট কৰিব যাম আৰু প্ৰজেক্টটো। তো এতিয়া আমি চাৰ্জত লগাই দিলোঁ, অলপ টাইম মানে এইটো চাৰ্জ হৈ থাকক। তো এতিয়া ৰাহুলে এনেকৈ মানে ছাপোৰ্ট দি আছে আৰু এনেকৈ মানে আমাৰ গোটেই প্ৰজেক্টটো আমাৰ ৰাহুলৰ মূৰৰ ওপৰত আছে মানে। তো এনেকৈ সি ছাপোৰ্ট দি গোটেই প্ৰজেক্টটো মানে ৰাখি আছে। তো এনেকৈ চাৰ্জ কৰিবৰ বাবে অসুবিধা হৈছে, সেইবাবে ৰাহুলে এনেকৈ মানে ছাপোৰ্ট দি আছে আৰু। তো এই গোটেই স্কুলখনত আমি মাত্ৰ 3জন অকলে আছোঁ আৰু গোটেই প্ৰজেক্টটো আমি বনালোঁ। তো স্কুলত চাই লওক কোনো নাই। তো এই গোটেই প্ৰজেক্টটো আমি বনাই আছোঁ অকলে। তো এই গোটেই স্কুলখন, আমাৰ স্কুলখন এবাৰ চাই লওক কিমান ডাঙৰ মানে। তো এইখন হৈছে আমাৰ স্কুলখন। তো মিকিৰ ভেটা স্কুল হয়। তো এইখন চাই লওক গোটেই স্কুলখন কিমান ডাঙৰ। তো ইয়াত আমি অকলে প্ৰজেক্ট বনাই আছোঁ। তো এয়া হৈছে আমাৰ স্কুল। তো গোটেইখিনি মই দেখাই দিছোঁ। তো এয়া গোটেইখিনি আছে। তো এইটো হৈছে আমাৰ ফাইনেল প্ৰজেক্টটো। আমি গোটেই প্ৰজেক্টটো মানে কমপ্লিট কৰালোঁ। তো এইটো চাব পাৰে। তো এইটো আমাৰ গোটেই প্ৰজেক্টটো মানে কমপ্লিট হৈ গ'ল আৰু এনেকুৱা মানে কমপ্লিট হৈ গ'ল প্ৰজেক্টটো। ইয়াতে আমি এটা মানে গেম দিছোঁ। তো আপোনালোকক কৈছোঁ এই গেমটো যেতিয়া ইয়াত টাচ হৈ যায়, তেতিয়া এই চেঞ্চৰটো মানে বাজি উঠিব। তো আৰু ইয়াত বহুতো মানে এনেকৈ ছিষ্টেম আছে, ইয়াত কিবাকিবি আমি ৰাখিছোঁ। তো এয়া হৈছে মেইন গেটটো আৰু এইটো হৈছে গোটেই প্ৰজেক্টটো। তো চাই লওক এবাৰ। তো আপোনালোকক ফাইনেল লুকটো দেখাই দিছোঁ। ইয়াতো এটা চেঞ্চৰ লগোৱা আছে যাতে এই আৰ্থকুইক এলাৰ্ম ছিষ্টেমটো যাতে কপি গ'লে যাতে কাম কৰে। আৰু ইয়াত আমি হেভি মটৰ এটা লগাই দিছোঁ, যাৰ সহায়ত মানে আমি গোটেই এই মানে ফেনখন মানে মুভিং কৰিব পাৰোঁ। আৰু এইটো এটা হৈছে ডেঞ্জাৰ বক্স। তো ইয়াতে আমাৰ গোটেইখিনি ইলেক্ট্ৰিচিটি কানেকশ্যন আছে। মই আপোনালোকক তেতিয়া এবাৰ দেখাইছোঁ। তো এতিয়া আকৌ মই এবাৰ ফ্লেছ লাইটটো অন কৰি পেলাই আপোনালোকক দেখাই আছোঁ। তো এইটো চাওক। তো এইটো হৈছে ডেঞ্জাৰ ছিষ্টেম। ইয়াত যদি আমি ছুইচটো অন কৰি দিম, তো এই চকৰিটো ঘূৰিব, তাৰপিছত এই চেঞ্চাৰটো এক্টিভেট হৈ যাব আৰু গোটেই বস্তুখিনি মানে এক্টিভেট হৈ যাব। তো এবাৰ দেখাই দিছোঁ। তো এইটো ফাইনেলি চাই লওক অন হৈ গৈছে। তো এইটো অন হৈ গৈছে। তো আৰু অলপ কাম কাইলৈ আমি থৈছোঁ, সেইখিনি আমি কাইলৈ কৰিম, অলপ বাকী আছে। তো আৰু এইটো এটা চাই লওক, এইটো কেনেকৈ মানে মুভিং হয়। তো এইটো এনেকৈ ঘূৰিব, তাৰপিছত সেইটো মানে তেনেকৈ কাম কৰে। মই আপোনালোকক দেখাই দিছোঁ কেনেকৈ কাম কৰে। তো এইটো মানে এনেকৈ কাম কৰে। এইটো যেতিয়া টাচ হৈ থাকে, তো এইটো বাজি থাকিব। তো এইটো যদি আমি ইয়াত ৰাখোঁ, এইটো নাবাজে। তো যেতিয়াই এই মানে স্প্ৰিংডালত টাচ হয়, তো তেতিয়াই বাজি যাব। এনেকৈ যদি নিব পাৰে, তো এইটো গেমটো মানে খেলিব পাৰিব। তো এনেকৈ মানে গেম এটা দিয়া হৈছে আৰু বহুতো মানে এনেকুৱা ছিষ্টেম দিয়া হৈছে।
তো এইবিলাক সকলোখিনি আমি বনাইছোঁ কাইলৈ আকৌ ফাইনেল লুক দেখাম তো আজি এইখিনিয়ে দেখালোঁ আপোনালোকক তো এতিয়া আমি গোটেই প্ৰজেক্টটো কমপ্লিট কৰালোঁ আৰু এতিয়া আমি গৈ থাকোঁ গোটেই স্কুলৰ বস্তুখিনি মানে যেনেকৈ আছে তেনেকৈ ৰাখি দিছোঁ আৰু এই বৰ্ডৰ মানে ছুইচবিলাক অফ কৰি থৈ যাওঁ যিটো মানে লাইট জ্বলি আছে তো এয়া অফ কৰি দিলোঁ আৰু গোটেই বস্তুখিনি এনেকৈ থৈ গ'লোঁ আৰু এতিয়া আমি জাষ্ট মানুহকেইটা গৈ আছোঁ আৰু আমাৰ কাম অলৰেডি গোটেইখিনি হৈ গ'ল তো এতিয়া আমি গৈ আছোঁ তো এতিয়া আমি ঘৰলৈ গৈ আছোঁ গোটেই প্ৰজেক্টটো বনালোঁ আৰু এতিয়া আমি ঘৰলৈ গৈ আছোঁ গোটেই প্ৰজেক্টটো বনাই আকৌ ইয়াৰ পিছত আমি যিটো মানে প্ৰজেক্ট বনালোঁ এইটো ছাবমিট কৰিব যাম তো এতিয়া আমি আমাৰ প্ৰজেক্টটো মানে লৈ গৈ আছোঁ এই প্ৰজেক্টটো মানে ডিষ্ট্ৰিক্টত চেক হ'ব আৰু চেক হোৱাৰ পিছত আমাৰ প্ৰজেক্টটো মানে কেনেকুৱা হৈছে কি সকলোখিনি জনাব তো সেইবাবে আমি এতিয়া লৈ গৈ আছোঁ তো ছায়েন্স এক্সিবিশ্যনত লৈ গৈ আছোঁ তো প্ৰজেক্টটো তো এনেকুৱা আমাৰ প্ৰজেক্টটো এবাৰ চাই লওক তো দেখাব ইমান মানে সময় নহ'ল তো ভিডিঅ'টো শেষলৈ চাই থাকিব শেষত আপোনালোকে ভালদৰে প্ৰজেক্টটো কেনেকুৱা কি সকলোখিনি গম পাই যাব আৰু আমি কি প্ৰাইজ পালোঁ সকলোখিনি ভিডিঅ'টোৰ মানে এণ্ডিঙত শেষত আপোনালোকে গম পাই যাব তো এতিয়া আমি প্ৰজেক্টটো মানে লৈ গৈ আছোঁ এনেকৈ আৰু মানে ফটো তুলিবলৈও মানে সময় নহ'ল ভালদৰে তো সময় নাপালোঁ তো সেয়াই ইয়াতে আহি ছাবমিট কৰাই দিলোঁ প্ৰজেক্টটো আৰু এনেকৈ মানে ফটো কেইখনমান মানে উঠি ল'লোঁ ইয়াতে তো মানে সময় নহ'ল মানে তেনেকৈ মানে ডিটেইলছত দেখাবলৈ তো আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈ আৰু গোটেইখিনি মানে প্ৰজেক্টটো বনাবও লগা হ'ল বহুত সময় লাগি গ'ল আৰু ইয়াতে আহি কেইখনমান আমি ফটো তুলি ল'লোঁ আৰু এতিয়া প্ৰজেক্টটো ছাবমিট কৰি দিলোঁ তো এইটোৱে হৈছে আমাৰ প্ৰজেক্টটো আৰু ইয়াত এনেকৈ ছাবমিট কৰি দিলোঁ তো মানুহ আহিব চাবলৈ আপোনালোক দুইজনকে অনুৰোধ জনাইছোঁ আগবাঢ়ি আহিবলৈ তো ইয়াত মানে প্ৰাইজবিলাক ভগোৱা হৈছে কোনে কি প্ৰাইজ পাইছে তো প্ৰজেক্টবিলাক চিলেকশ্যন হ'ল মানে সকলো চালে ওপৰৰ পৰা মানুহ আহি চালে আৰু এতিয়া প্ৰাইজ দিব আৰু আমিও এয়া আমাৰ প্ৰাইজেছবিলাক পালোঁ আৰু আমাৰ স্কুলে ডিষ্ট্ৰিক্ট লেভেলত ফাৰ্ষ্ট প্ৰাইজ পাইছে এয়া হৈছে ডিষ্ট্ৰিক্ট লেভেলৰ মানে প্ৰজেক্ট এক্সিবিশ্যন তো এতিয়া আমাৰ এই প্ৰজেক্টটো আমি আকৌ লৈ যাব লাগিব স্কুললৈ আৰু আমাৰ যিটো মানে প্ৰজেক্ট আমি বনাইছিলোঁ ছায়েন্স প্ৰজেক্ট তো এই প্ৰজেক্টটো ইয়াতে মানে ৰাখি নিদিলে মানে জাষ্ট দেখাবলৈহে আনিছিলোঁ আৰু দেখুৱাৰ পিছত আমি প্ৰাইজ পালোঁ আৰু এতিয়া আমি প্ৰজেক্টটো গাড়ীত সুমুৱাই পেলাই আমি মানে ঘৰলৈ আকৌ লৈ যাব লাগিব তো ইয়াত মানে গাড়ীত সুমুৱাবলৈ অলপ মানে অসুবিধা তো এতিয়া আমি হোটেলত সোমালোঁ আৰু হোটেলত সোমাই আমি সকলোৱে ইফতাৰ কৰিলোঁ আৰু লগতে কোনে কি খায় সকলোৱে খালে তো খাই লোৱাৰ পিছত আমি ভাবিলোঁ ইয়াত মানে লাইটটো ভাল আহি আছে তো ভাবিলোঁ ইয়াতে কেইখনমান মানে আমি ফটো উঠিলোঁ তো ফটো উঠিব সময় নহ'ল তো সকলোৱে মানে নিজৰ নিজৰ ফটো তো ইজনে আনজনক ফটো ক্লিক কৰাত মানে সহায় কৰি দিলোঁ আৰু ফটোখিনি মাৰি আমি এতিয়া ঘৰলৈ মানে যামগৈ তো আমি মানে ক্লাছ 9ৰ পৰা মানে ছেকেণ্ড প্ৰাইজ পালোঁ আৰু এনেই ডিষ্ট্ৰিক্ট লেভেলত আমাৰ স্কুলে মানে ফাৰ্ষ্ট প্ৰাইজ পাইছে তো আপোনালোকে দেখিছে নিশ্চয় প্ৰাইজটো তো এতিয়া আমি ঘৰলৈ ৰিটাৰ্ণ হ'লোঁ আৰু এতিয়া আমি ঘৰলৈ গৈ আছোঁ তো আপোনালোকে ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোকক ধন্যবাদ আৰু ভিডিঅ'টো আপোনালোকে শেষলৈ চাই থাকিব তো এতিয়া আকৌ আমি প্ৰজেক্টটো আনি পেলাই স্কুল আহি পালোঁ আৰু প্ৰজেক্টটো এতিয়া আনি পেলাই আমি যেনেকৈ নিছিলোঁ য'ত বনাইছিলোঁ আকৌ ততেই মানে আমি ৰাখি দিলোঁ তো প্ৰজেক্টটো আকৌ মানে য'ৰ পৰা নিছিলোঁ মানে স্কুলৰ পৰা বনাই লৈ গৈছিলোঁ আকৌ স্কুলতে মানে ৰাখি দিছোঁ তো এতিয়া আমি এই প্ৰজেক্টটো স্কুলতে থৈ যামগৈ তো এতিয়া আহি পোৱা মানে বহুত দেৰি হৈ গ'ল তো সেইবাবে এতিয়া আমি